আত্মহত্যা তেনে এক জটিল আৰু একক প্ৰক্ৰিয়া। বিশেষকৈ যুৱক যুৱতীৰ আত্মহত্যাটো আধুনিক যুগত বা বৰ্তমান সময়ত এটা চৰ্চাৰ বিষয় হৈ আছে আৰু সঁচাকৈ বৰ চিন্তনীয় বিষয় হৈ পৰিছে। এইটো কোৱা হয় যে 14 পৰা 24 বছৰৰ ল'ৰা ছোৱালীবিলাকৰ ভিতৰত আত্মহত্যা মৃত্যুৰ দ্বিতীয় কাৰণ। প্ৰথম কাৰণটো হ'ল আপোনাৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট, যিটো আচলতে নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলতে হয়, আৰু তাৰ কাৰণটো হ'ল যে হোমিচাইড। কিছুমান সৰ্বসাধাৰণ কাৰণ থাকে। এটা হ'ল যে ষ্ট্ৰেছ, এইখিনি সময়তে পঢ়াৰ ষ্ট্ৰেছ থাকে, নিজৰ কেৰিয়াৰ বনোৱাৰ ষ্ট্ৰেছ থাকে, নিজৰ ভৱিষ্যত গঢ়াৰ ষ্ট্ৰেছ থাকে। প্ৰথম কথাটো হ'ল ষ্ট্ৰেছ। 2 নম্বৰ কথাটো হ'ল যেতিয়া মানুহে ল'ৰা ছোৱালীবিলাকে নিজৰ সামৰ্থ্য, কেপেবিলিটি আৰু লক্ষ্য, এইম, তাৰ মাজত সামঞ্জস্য ৰাখিব নোৱাৰে। চ' বেচিকেলি যে এইবিলাক হাইলি কম্পিটিটিভ বস্তু, নিজৰ সামৰ্থ্যটো থাকিব লাগিব আৰু মানুহে নিজৰ গ'লটো, ল'ৰা ছোৱালীবিলাকে নিজৰ গ'লটো ফিক্স কৰিব লাগে যে হয় মই এইখিনি সামৰ্থ্য আছে, মই এইখিনিয়ে পাৰিম, চবটো নোৱাৰোঁ। গতিকে প্ৰথম কথা হ'ল যে নিজৰ সামৰ্থ্য আৰু গ'লৰ লক্ষ্যৰ মাজত যেতিয়া ব্যৱধান বেছি বাঢ়ি যায় তেতিয়া ফ্ৰাষ্ট্ৰেশ্যন হয়। ফ্ৰাষ্ট্ৰেশ্যনে এংজাইটিৰ সৃষ্টি কৰে আৰু এংজাইটি যেতিয়া খং ৰাগ, আৰু সেই খং ৰাগটো যেতিয়া নিজৰ ফাললৈ প্ৰকট হয় সেইটোৱে যেতিয়া আত্মহত্যাৰ পথ লয়। এই ক্ষেত্ৰত পেৰেণ্টছেও অকণমান দায়িত্ব ল'ব লাগে যে ল'ৰা ছোৱালীক নিজৰ ইচ্ছাটো জাপি দিব নালাগে। বহুতেই এই বয়সত আৱেগিক সমস্যাৰ বশৱৰ্তী হৈ আত্মহত্যা কৰে। তাৰ ভিতৰত আপোনাৰ ভালপোৱা, লাভ, বিট্ৰেইল, এইটো এটা ডাঙৰ সমস্যা। নিচাজাতীয় দ্ৰব্য সেৱন আন এক ডাঙৰ প্ৰব্লেম এই বয়সৰ। তাৰোপৰি ইকনমিক, আৰ্থিক দৈন্যতা এই বয়সৰ এটা আন এক ডাঙৰ কাৰক, বিশেষকৈ যুৱক যুৱতীৰ আত্মহত্যাৰ প্ৰসংগটো। তাৰোপৰি মানসিক ৰোগ নিজেই এটা এই ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত আত্মহত্যাৰ এটা কাৰণ হ'ব পাৰে। বিশেষকৈ ডিপ্ৰেশ্যন আৰু স্কিজোফ্ৰেনিয়া এই ক্ষেত্ৰত আগভাগ লয়। সেইকাৰণে কাৰোবাৰ ক্ষেত্ৰত এটা, মই যিহেতু ক'লোঁ যে এই গোটেই আত্মহত্যাৰ পৰিঘটনাটোৱে এটা মানসিক ৰোগ, কাৰণ শতকৰা 90% ল'ৰা ছোৱালী, 90% ব্যক্তিয়ে আত্মহত্যা কৰাৰ আগতে কিবা নহয় কিবা মানসিক ৰোগত ভুগি থাকে। আৰু কাৰোবাৰ কোন গাত যদি এনে হতাশাগ্ৰস্ততাৰ ভাৱ দেখা যায় তেতিয়াহ'লে সোনকালে ডক্তৰৰ ওচৰত আহিব লাগে আৰু তাৰ চিকিৎসা বিচাৰিব লাগে।